শিলচৰত একাংশ স্পাত চলিছে কি এজন যুৱকক নিৰ্যাতন চলোৱাৰ অভিযোগ দুগৰাকী যুৱতী স্পা কৰ্মী শিলচৰত নিৰ্মিত অবৈধ স্পা আঁতৰোৱাৰ দাবী টিম ওৱান ফাউণ্ডেশ্যনে শিলচৰ সদৰ থানাত গোচৰ ৰুজু কৰিছে যোৱা শুকুৰবাৰে নিশা শিলচৰৰ ক্লাব ৰোড অঞ্চলৰ HDFC বেংকৰ এটিএমত দুগৰাকী স্পা কৰ্মীৰ সৈতে সুনল ৰায় নামৰ এজন যুৱকৰ এটিএমৰ পৰা ওলাই আহোঁতে দুগৰাকী যুৱতীয়ে তেওঁক চৰ মাৰিলে বুলি অভিযোগ উত্থাপন কৰে সুনল ৰায় পিছত যুৱতীসকলে তেওঁক ঘেৰি ধৰি চিঞৰি যুৱকজনক তীব্ৰভাৱে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ইফালে চিঞৰ বাখৰ শুনি অঞ্চলটোত জনসমাগম ঘটে ইফালে শনিবাৰে টিম ওৱান ফাউণ্ডেশ্যনৰ 500 সদস্যই এক বিশাল প্ৰতিবাদী সমদল উলিয়াই শিলচৰ সদৰ থানাত গোচৰ ৰুজু কৰে এজন নিৰীহ যুৱকক ৰাজহুৱাভাৱে প্ৰহাৰ কৰাৰ বাবে ন্যায় বিচাৰি আৰক্ষীক দৃষ্টিগোচৰ কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে শিলচৰত অবৈধভাৱে নিৰ্মিত স্পা বন্ধ কৰাৰ লগতে শিলচৰত অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱা গৰিহণা দি আৰক্ষীক ইয়াৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায় মানে পরে জানতে পারছি আর কি যে তারা এখানে কোনো স্পাতে কাজ করে তারপরে এখান থেকে তারা স্পাত থেকে আরও মানুষ দেখাইছে মানুষ স্পার যারা কর্মী আসছিল এই তারা দুজন আসছিল তার সঙ্গে একটা ছেলেও আসছিল যে প্রথমেই আইছিল আইয়া হে ভিডিও করছে ভিডিও করিয়া হে ভিডিও মানে যখন মারতেছে তখন ভিডিও করিয়া করে মারতেছে এটা করছে আর স্পারও আরও অন্যরা যা বাকিটা ছিল তারাও আমাদের ধরিয়া মারতেছে ওখানে কোন স্পাতে ওই দুটা মেয়ে কার্যরত রয়েছে ওই স্পার একজন কে আছে ওনাকেও কদিন আগে অ্যারেস্ট করা হয়েছে স্পার মালিক বা ম্যানেজার হবে এটাও আমরা জানতে পেরেছি ওকেই পুলিশ অ্যারেস্ট করেছে কদিন আগে মানে কেন অ্যারেস্ট করেছে স্পার মালিক বা ওকে এটা সবাই বুঝতে পারছে ওখানে কি হচ্ছে তার জন্যই অ্যারেস্ট করা হয়েছে আর ওই স্পাতেই ওরা দুজন হয়তো কার্যরত ছিল সব স্পাতে যে ওইভাবে হচ্ছে আমি এটা বলছি না কিন্তু বেশিরভাগ জায়গায় ওই ধরনের বাজে কার্যকলাপ হচ্ছে আর এটা নিয়ে আমরা হ্যাঁ এইখানে আমাদের এই দুজনই ছিল এটা একটা জুম করে দিন নিউজ হ্যাঁ একটু জুম করে আপনাদেরকে দেখিয়ে দিই ফটোগুলো তার ফটো লইলে মুখরা তার একটা স্টেটমেন্ট লো এরকম ভাবে যে তাই যেরকম কইছে এটা তো স্পার মালিক তো এর উপরে যে যখন মস্তানি মালিক ব্যুরো রিপোর্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ